আপোনালোকক মই দুটা তিনিটা কথা বুজাই দিছোঁ আমাৰ অসমত আছিল কি ধৰক বহাগ বিহুৰ দিনাখন ৰবিবাৰ পৰিল তেতিয়া দোকানীসকলে যদি দোকান খুলিব খোজে লেবাৰ ইনস্পেক্টৰ পুলিচে আহি কি কয় যে দোকান খুলিব নোৱাৰিব ধৰক দুৰ্গা পূজাৰ দিনাখন আগদিনাখন পঞ্চমীৰ দিনাখন ৰবিবাৰ দোকানীয়ে দোকান খুলিব কিন্তু দোকানীক দোকান খুলিব পুলিচে নিদিব দোকান বন্ধ কৰিব লাগে 10টাত কিন্তু এজন দোকানীয়ে 10:30লৈকে খুলি ৰাখিলে দোকানীটোক আহি পিটিব আৰম্ভ কৰে গতিকে 24 ঘণ্টা খুলি দিয়া মানে 24 ঘণ্টা খোলা নহয় তাৰ মানে হ'ল ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে যাতে পুলিচ আৰু শ্ৰম ইনস্পেক্টৰৰ অত্যাচাৰ সহ্য কৰিব নালাগে ইয়াতে কোনেও এটা ডিব্ৰুগড়ত মই খুল বুলি ক'লে 24 ঘণ্টা কোনোবাই দোকান খুলিব নেকি কিন্তু মিনিং এইটো যে 1 ঘণ্টা যে অতিৰিক্তকৈ খোলে বা সপ্তাহত এদিনো বন্ধ নাই বুলি কোৱাৰ লগে লগে আজি যদি কোনোবা এখন ধৰি ল'লো ভাল ভ্ৰাম্যমান নাট্য ইয়াত এটা পাৰ্টি আহিলে কহিনুৰ থিয়েটাৰ ৰাতি 2টালৈকে চলিব দোকানীজনে বিচাৰে যে মই ৰাতি 2টালৈকে দোকান খুলি ৰাখিব খোজো এতিয়া ৰাতিলৈকে দোকান খোলা ৰাখিব পাৰিব গতিকে ডিব্ৰুগড় গুৱাহাটী শিলচৰত আমি কৈছোঁ যে আপোনালোকে 24 ঘণ্টা দোকান খোলা ৰাখক কিন্তু তাৰ উদ্দেশ্য এইটো নহয় যে সকলোৱে দোকান খোলা ৰাখিব তাৰ উদ্দেশ্যটো হ'ল সৰু সৰু দোকানী বা সৰু সৰু ব্যৱসায়ীখিনিক আমি পুলিচ বা শ্ৰম লেবাৰ ইনস্পেক্টৰসকলৰ যিটো অভিযোগ আহি থাকে তাৰ পৰা আমি মুক্ত কৰা কোনোবাই মই যদিও কৈছোঁ 24 ঘণ্টা খোলক কোনোবাই মাত্ৰ আধা ঘণ্টা বেছি খুলিব কোনোবাই 1 ঘণ্টা বেছি খুলিব কোনোবাই কোনোবা ৰবিবাৰত আহিব কোনোবাই কোনোবা ৰবিবাৰত নাহিব কিন্তু এইখিনি সিদ্ধান্তৰ ফলত কোনোবাই যদি এতিয়া আহি কয় যাই 10:30 বাজিলে বন্ধ কৰ তেতিয়া ক'বাৰে মইতো 24 ঘণ্টা খোলা ৰাখিব পাৰোঁ মাত্ৰ 10:30লৈকে খোলা ৰাখিছোঁ এই ব্যৱস্থাটোৰ ফলত এতিয়া সৰু সৰু ব্যৱসায়ীসকল আজিৰ পৰা ৰজা হৈ গ'ল যে মোৰ যেতিয়া ইচ্ছা খুলিম তেতিয়া ইচ্ছা বন্ধ কৰিম পুলিচ আৰু শ্ৰম ইনস্পেক্টৰে মোৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে ডিব্ৰুগড় গুৱাহাটী শিলচৰত এইটো অধিকাৰ আমি 24 ঘণ্টালৈকে দিছোঁ বাকী মিউনিচিপালিটিবিলাকত ৰাতি 2টা বজালৈকে দিছোঁ আৰু গাঁৱত আমি 11 বজালৈকে দিছোঁ